নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গোসাঁইৰ বিহু দিনাখন আমি পৰিয়ালৰ সকলো বটদ্ৰৱা থানলৈ গৈছিলোঁ। তাৰে এটি সৰু ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছিলোঁ যদিও দিয়া হোৱা নাছিলে, আজি আপোনালোকলৈ আগবঢ়ালোঁ। মোৰ ঘৰ নগাঁৱৰ জামুগুৰি গাঁৱত আৰু মোৰ ঘৰৰ পৰা বটদ্ৰৱা থানলৈ প্ৰায় 15 কিলোমিটাৰ। গুৱাহাটীৰ ফালৰ পৰা আহিলে টিমৌ চাৰিআলিৰ পৰা যি বাওঁহাতে সোমাই আহে ৰাস্তা, সেই ৰাস্তাৰে ৰাইডংগীয়া হৈ বটদ্ৰৱা থান ওলাব পাৰি। সেই ৰাস্তাৰে মই যাম। আৰু এটি ৰাস্তা আছে, সেইটো হৈছে নগাঁও টাউনৰ পৰা ৰাইডেংগীয়া হৈ বটদ্ৰৱা থানলৈ যাব পাৰি। আৰু সেই ৰাস্তাটো আগতে খুব বেয়া আছিলে, ঢিঙলৈকে। বৰ্তমান সেই ৰাস্তাটো খুব সুন্দৰকৈ বনাইছে, আহল বহলকৈ বনাইছে। আৰু বটদ্ৰৱা থানৰ পৰ্যন্ত নগাঁও টাউনৰ পৰা বটদ্ৰৱা থানলৈ ইতিমধ্যে সেই সমস্ত ৰাস্তাখিনি সুন্দৰভাৱে বনাই হৈ গৈছে। ৰাস্তা খুবেই ভাল। এতিয়া আপোনালোকে কোনোবা যাওঁ বুলি ভাবিলে সেই ৰাস্তাৰে যাবলৈ খুবেই সুন্দৰ। আৰু আমি বটদ্ৰৱা থানলৈ আহি থাকোঁতে থানৰ ঠিক সন্মুখতে এইদৰে আমি কিছু সংখ্যক মহিলাক বিহু বুলি এনেদৰে শোভাযাত্ৰাৰ নিচিনাকৈ এনেদৰে বিহু নাম বিয়ানাম গাই গাই যোৱা দেখিলোঁ, খুবেই ভাল লাগিল। আৰু তাৰ পৰা আমি লাহে লাহে পুনৰ বটদ্ৰৱা থানলৈ আগবাঢ়িলোঁ। আৰু কিছু সময়ৰ পিছতে আমি বটদ্ৰৱা থান পালোঁ। এয়া হ'ল বটদ্ৰৱা থানৰ থান পৰিচালনা সমিতিৰ যি পাৰ্কিং আছে গাড়ীৰ, এই গাড়ীৰ পাৰ্কিং খুব সুন্দৰ, আহল বহল। গতিকে বহুত গাড়ী ইয়াত ৰাখিব পাৰে, ডাঙৰ সৰু বিভিন্ন ধৰণৰ গাড়ী ৰাখিব পাৰে। আৰু এই পাৰ্কিঙৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া এই পাৰ্কিং ব্যৱস্থা। আৰু তাৰ লগতেই পোৱা যায় বহুতো পূজা সামগ্ৰী বা থানৰ সামগ্ৰী কিনিব পৰা ঠাই আছে, দোকান আছে। আৰু তেনে দোকানৰ পৰা আমি বন্তি, ধূপ আদিবোৰ কিনিলোঁ। পুনৰ আগবাঢ়িলোঁ থানৰ ভিতৰলৈ। সন্মুখত এই বাটচ'ৰা পাৰ হৈ নিৰ্মীয়মান যি নতুনকৈ বনোৱা যি বটদ্ৰৱা থানৰ এই বিল্ডিং, খুব সুন্দৰকৈ বনাইছে। আৰু বিভিন্ন ধৰণৰ খুঁটাবোৰত কাৰুকাৰ্য কৰিছে, খুব ধুনীয়া। আৰু তেনেধৰণৰ কেইবাটাও বিল্ডিং সোমাই গৈ দেখিব। সোঁহাতে যি ৰাস্তা আছে সেই আকাশী গংগালৈ যোৱা ৰাস্তা। আকাশী গংগা বুলি যি ডাঙৰ বটদ্ৰৱা থানৰ যি পুখুৰী আছে, সেই পুখুৰীভাগ সেইফাললৈ যাব পাৰি। আৰু তাৰ সন্মুখতেই আছে বটদ্ৰৱা থানলৈ যোৱা যি মাহ প্ৰসাদ নৈবেদ্য যি জমা দিব লাগে ঠাই আছে, সেই ঠাই আছে। আজিকালি বটদ্ৰৱা থানৰ ভিতৰত ধূপ চাকি আদিবোৰ জ্বলোৱাৰ যি ব্যৱস্থা আছিলে, সেই ব্যৱস্থা বৰ্তমান বন্ধ কৰিছে। গতিকে আপোনালোকে যিকোনো বস্তু আপোনালোকে নিজে জ্বলাব নোৱাৰিব। তাতে গৈ যি নৈবেদ্য গৃহ আছে, তাতে ধূপ চাকি ফল মূল বুট মগু যি নিয়ে সেই সকলো তাতে জমা দিব লাগিব। গতিকে আপোনালোকে নিজাকৈ বৰ্তমান তাতেই ধূপ চাকি জ্বলাব নোৱাৰিব, তেনেধৰণৰ নিষেধাজ্ঞা দি ৰাখিছে। আৰু গোটেই বটদ্ৰৱা থানখনৰ বিভিন্ন ঠাই বৰ্তমান কনষ্ট্ৰাকশ্যন চলি আছে, বিভিন্ন বনুৱাই কাম কৰি আছে। সেইবাবে কিছু ধৰণৰ সাল সলনি ইয়াত কৰিছে। আৰু এয়া মোৰ সন্মুখত নৈবেদ্য গৃহ। ইয়াতে আমি যি তেল বন্তি ধূপ চাকি আৰু যি আমি প্ৰসাদ আনিছিলোঁ, এই প্ৰসাদ ইয়াতে আমি দিলোঁ। তাৰপিছত আমি আগবাঢ়িলোঁ বটদ্ৰৱা থানৰ মূল যি নামঘৰ আছে এই নামঘৰলৈ। আৰু মূল নামঘৰ ঠিক এনেধৰণৰ যথেষ্ট মানুহ বহিব পৰা ঠাই আছে। আৰু ইয়াত মূল নামঘৰ বাদ দি কেইবাটাও সৰু সৰু নামঘৰ আছে। সকলোতেই নাম প্ৰসংগ সকলো সময়তে চলি থাকে। আমি আজি এই গোসাঁই বিহুৰ দিনাখন
প্ৰভুৰ ওচৰত সেৱা জনালোঁ যাতে খুব সুন্দৰভাৱে আমাৰ এই নৱবৰ্ষটো যায়, লগতে পৰিয়ালৰ সকলোৱে যাতে মংগল কামনা লগতে সকলো শুভাকাংক্ষীৰ মনৰ কামনা পূৰণ হওক, তাৰে আশাৰে আমি আজি এই বটদ্ৰৱা থানলৈ আহিলোঁ। লগতে এই যি বাপজনক পালোঁ, তেখেত আমি আহিলেই প্ৰায় লগ পাওঁ আৰু মৰমৰ সৰু কালত আহোঁতে তেখেতে কোচত লৈ আছিলে, তেওঁ মৰমক লৈ আছিলে আৰু সেই তেতিয়াৰ পৰাই এই বাপজনক দেখিলে আমাৰ যথেষ্ট ভাল লাগে। আজিও তেখেতক লগ পাই আমাৰ যথেষ্ট ভাল লাগিল। তাৰপিছতে মোৰ যি নামঘৰ আছে, নামঘৰৰ কাষত থকা সোঁহাতে থকা যি আৰু এভাগ নামঘৰ আছে, সেই নামঘৰত আমি বহিলোঁ, আমাক বহিব দিলে, আমি বহিলোঁ। তাতে নাম প্ৰসংগ চলি আছিল আৰু নাম প্ৰসংগৰ শেষত সকলোকে তাতেই প্ৰসাদ দিলে। আমি সকলোৱে প্ৰসাদ গ্ৰহণ কৰিলোঁ। আমাৰ কাষতে গুৱাহাটীৰ পৰা অহা এগৰাকী খুব মৰম লগা এগৰাকী সৰু ছোৱালী, যি মোৰ ছোৱালীৰ সৈতে নামটো একেই, কুহু। গতিকে কুহুৰ লগত সেই গুৱাহাটীৰ পৰা অহা কণমানিজনীয়ে বন্ধুত্ব গঢ়ি তুলিলে। তাৰপিছত আমি লাহে লাহে আহিলোঁ যি বটদ্ৰৱা থানৰ বিভিন্ন ধৰণৰ নামঘৰৰ ওপৰত যি কাৰুকাৰ্য কৰা আছে, সেয়া আমি পুনৰ চালোঁ। ইতিমধ্যে কেইবাবাৰো আহিছোঁ, কিমানবাৰ আহিছোঁ আচলতে হিচাপ নাই, ওচৰতে কাৰণে প্ৰায় আহি থকা হয়। তাৰপিছত আমি আগবাঢ়িলোঁ যি আকাশী গঙা বুলি ঠাইখিনি আছে, সেই পুখুৰীটোৰ ওচৰলৈ আমি আগবাঢ়িলোঁ আৰু পুখুৰীটো যথেষ্ট ডাঙৰ, খুব সুন্দৰ। মোৰ তাত যি ড্ৰোনৰ শ্বট আছিল, ড্ৰোনৰ শ্বটৰ পৰা আপোনালোকক সকলোকে দেখুৱালোঁ। ঠিক এনেধৰণৰ ইমান সুন্দৰ এই পুখুৰীৰ পৰিৱেশ। তাৰপিছত আমি সকলো ল'ৰা ছোৱালী গোটেইকেইটা আমি আগবাঢ়িলোঁ দৌল যি মন্দিৰ আছে, দৌল মন্দিৰৰ ফাললৈ আমি আগবাঢ়িলোঁ। দৌল মন্দিৰ আপোনালোকক দেখুৱাম। দৌল মন্দিৰ ইতিমধ্যে নতুনকৈ বনাই আছে। পুৰণা যি আমাৰ দৌল মন্দিৰ আছে, সেই দৌল মন্দিৰ ঠিক এনেধৰণৰ একদম বটদ্ৰৱা থানৰ নাতিদূৰতে অৱস্থিত। 2 কিলোমিটাৰ ভিতৰত এই দৌল মন্দিৰ আছে। তাৰপিছত আমি লাহে লাহে আজি এই বটদ্ৰৱা থানৰ যি যাত্ৰা, এই যাত্ৰা সামৰি প্ৰভুৰ চৰণত সেৱা লৈ পুনৰ আমি ঘৰমুৱা হ'লোঁ। সকলোকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।